নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 22 সেপ্টেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ অসমৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। বিদ্যালয় মহাবিদ্যালয় সকলো বন্ধ থাকিব কাইলৈ। কামৰূপ মেট্ৰত বন্ধ থাকিব কাইলৈ সকলো চৰকাৰী কাৰ্যালয়। কিয়নো কাইলৈ গুৱাহাটীত প্ৰচণ্ড যান জঁট হোৱাৰ সম্ভাৱনা আছে। সকলো চৰকাৰী কাৰ্যালয়ত জুবিন গাৰ্গক স্মৰণ কৰাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাইলৈ বন্ধ থাকিব অসমৰ সকলো শিক্ষানুষ্ঠান। বিদ্যালয় মহাবিদ্যালয় পৰ্যন্ত কাইলৈ বন্ধ থাকিব। সমান্তৰালভাৱে কামৰূপ মেট্ৰত বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়। জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ জুবিনৰ নশ্বৰ দেহৰ লগতে আহিছিল গুৱাহাটীলৈ। আন এটা খবৰ যে জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ জুবিনৰ নশ্বৰ দেহৰ লগতে আহিছিল গুৱাহাটীলৈ। সন্দীপন গাৰ্গ আৰক্ষী বিষয়া বুলি মই সামাজিক মাধ্যমতহে গম পাইছো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি তেওঁ আৰক্ষীৰ লোক হয় চৰকাৰী অনুমতি নোলোৱাকৈ যাব নোৱাৰে বিদেশলৈ। মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে জুবিনৰ শেষকৃত্য অনুষ্ঠানৰ পিছতে এই বিষয়ে কৰা হ'ব সোধা পোছা। চৰকাৰৰ অনুমতি নোলোৱাকৈ গলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। চৰকাৰীভাৱে ব্যৱস্থা লোৱা হ'ব সন্দীপন গাৰ্গৰ বিৰুদ্ধে। জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী অনুমতি লৈ সন্দীপন গাৰ্গ গৈছিল নে ছিংগাপুৰলৈ, এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ হৈছে জুবিন গাৰ্গৰ সাক্ষাৎকাৰ জুবিন গাৰ্গৰ সৎকাৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ নিৰ্দেশনা আহি পৰিছে। যিহেতু কাইলৈ জুবিন গাৰ্গৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সৎকাৰ কৰা হ'ব কাইলৈ, আৰু কেইবাটাও নিয়ম মানি চলাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুৱা 8 বজাৰ ভিতৰতে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ লৈ যোৱা হ'ব সোণাপুৰলৈ। পৰিয়ালৰ সকলো লোকৰ কাৰণে চৰকাৰে কৰিছে বিশেষ বাহনৰ ব্যৱস্থা। অন্য কোনো বাহনে কৰিব নোৱাৰিব প্ৰৱেশ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ বিদায় দিয়া হ'ব হাৰ্টছ অফ জুবিন গাৰ্গক। 2 বজা পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ চলিব নোৱাৰি, ৰাষ্ট্ৰীয় ঘাইপথত চলিব নোৱাৰিব যান বাহন। কাইলৈ 2 বজা পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব। আজি আৰু কাইলৈ বন্ধ থাকিব সকলো খুৰাৰ বিপণী। আন এটা খবৰ জনোৱাৰ চেষ্টা কৰিছো। আজি আৰু কাইলৈ সম্পূৰ্ণ বন্ধ থাকিব খুৰাৰ বিপণী। ড্ৰাই ডে ঘোষণা কৰা হৈছে। মেঘালয় চৰকাৰেও বন্ধ ৰাখিব খুৰাৰ বিপণী। বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী মহাবিদ্যালয়। আমি ইতিমধ্যে জনাইছো যে সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানক জুবিন গাৰ্গক স্মৰণ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। জুবিন গাৰ্গৰ 13 দিনীয়া শ্ৰাদ্ধ সম্পন্ন কৰা হ'ব যোৰহাটত। জুবিন গাৰ্গৰ 13 দিনীয়া শ্ৰাদ্ধ সম্পন্ন কৰা হ'ব যোৰহাটত। উপস্থিত থাকিব পৰিয়ালৰ সকলো লোক। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত চাৰিওপিনে দিয়া হ'ব বাউণ্ডেৰী। শীঘ্ৰেই সমাধি ক্ষেত্ৰ বনোৱা হ'ব সোণাপুৰত। সমান্তৰালকৈ যোৰহাটতো সমাধি ক্ষেত্ৰৰ কাম আৰম্ভ হ'ব। 13 দিনৰ দিনাই যোৰহাটলৈ লৈ যোৱা হ'ব জুবিন গাৰ্গৰ চিতা ভস্ম। 13 দিনৰ দিনাই যোৰহাটলৈ লৈ যোৱা হ'ব জুবিন গাৰ্গৰ চিতা ভস্ম। সোণাপুৰৰ সমান্তৰালকৈ যোৰহাটতো হ'ব সমাধি ক্ষেত্ৰ। চিৰকাললৈ মনত ৰাখিব পৰাকৈ জুবিন গাৰ্গক দিয়া হ'ব শেষ বিদায়। সকলো ৰাইজক সহায় আৰু সহযোগিতা কৰিবৰ কাৰণে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। কোনো লোকে ইচ্ছাকৃতভাৱে বিশৃংখলতা সৃষ্টি কৰিলেই চৰকাৰে ল'ব ব্যৱস্থা। জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা শেষকৃত্যলৈকে সকলো অনুষ্ঠান লৈ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা শেষকৃত্যলৈকে সকলো অনুষ্ঠান লৈ সকলো ব্যৱস্থা কৰা হৈছে। জুবিনৰ অনুৰাগীসকলৰ পৰা লোৱা হ'ব পৰামৰ্শ। ৰাইজৰ পৰা কথা আহিলেই গ্ৰহণ কৰা হ'ব সিদ্ধান্ত। গাঁৱৰ ৰাইজে একেলগে শেষ শ্ৰাদ্ধ জনাওক। চৰকাৰৰ LED স্ক্ৰীনৰ জৰিয়তে
কৰা হ'ব জুবিনৰ শেষকৃত্য অনুষ্ঠানৰ লাইভ টেলিকাষ্ট। এই মুহূৰ্তত বিগ ব্ৰেকিং আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো। চৰকাৰৰ LED স্ক্ৰীনৰ জৰিয়তে কৰা হ'ব জুবিন গাৰ্গৰ শেষকৃত্য অনুষ্ঠানৰ লাইভ টেলিকাষ্ট। DIPR সামাজিক অনুষ্ঠানত LED স্ক্ৰীন লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দিয়া হৈছে নিৰ্দেশ। জুবিনৰ নশ্বৰ দেহৰ লগত কালিয়ে আহিছিল সন্দীপন গাৰ্গ। চৰকাৰী অনুমতি লৈ সন্দীপন গাৰ্গ গৈছিল ছিংগাপুৰলৈ, ইতিমধ্যে আমি জনাইছো তাৰ তদন্ত হ'ব। ইফালে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই কাইলৈ বন্ধ থাকিব সকলো চাহ বাগিচা। আৰু আজি আৰু কাইলৈ সমগ্ৰ অসমতে ড্ৰাই ডে ঘোষণা কৰা হৈছে। বন্ধ থাকিব বাৰ, বন্ধ থাকিব ৱাইন শ্বপ। আন এটা খবৰ হৈছে জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিল। শেখৰ গোস্বামী দিছে ভয়ংকৰ সাক্ষাৎকাৰ। শেখৰ গোস্বামীয়ে কৈছে যে ৭ আৰু ২ মিনিট পিছতেই জুবিন গাৰ্গৰ নাক আৰু মুখেৰে বগা পানী ওলাই কৰিছিল বমি। নীলা হৈ পৰিছিল শৰীৰ জুবিন গাৰ্গৰ। ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে যোৱা শেখৰ গোস্বামীয়ে ডাঙৰ মন্তব্য কৰিছে। জুবিন গাৰ্গৰ জিৰণিৰ প্ৰয়োজন আছিল, কিন্তু বেপাৰীক লাগে কেৱল মাত্ৰ টকা ঘটিবৰ বাবে সহজ সৰল জুবিনক ব্যৱহাৰ কৰা হৈছিল। দ্য বিগ নিউজ। জুবিন গাৰ্গক জিৰণিৰ প্ৰয়োজন আছিল, কিন্তু বেপাৰীক লাগে কেৱল মাত্ৰ টকা ঘটিবৰ বাবে সহজ সৰল জুবিনক ব্যৱহাৰ কিয়? সহকৰ্মী শেখৰ গোস্বামীৰ হোৱাটছএপ বাৰ্তালাপ ভাইৰেলৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে। জুবিন গাৰ্গক নিজৰ লাভৰ বাবে একাংশ বেপাৰী ব্যৱহাৰ কৰিছিল। মেনেজাৰ সিদ্ধাৰ্থে কিয় কেৱল নিজৰ কথা চিন্তা কৰিলে, এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে। জুবিনক বৰবাদ কৰা মানুহজনে হৈছে সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ লগত থাকোতেই কিদৰে এই ঘটনা ঘটিছে। সিদ্ধাৰ্থ শৰ্মাৰ যথেষ্ট ভুল আছে। জুবিন দাৰ নাম লৈ সিদ্ধাৰ্থ শৰ্মাই বহুত কৰিলে। ইয়াৰ বিচাৰ এতিয়া ৰাইজে কৰিব। ফলে জুবিন দাক বৰবাদ কৰা মানুহজনে হৈছে সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক লৈ অজয় ফুকনৰ বিস্ফোৰক মন্তব্য। এই মুহূৰ্তত বিগ নিউজ। জুবিন দাক বৰবাদ কৰা মানুহজনেই হৈছে সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ লগত থাকোতে কিদৰে এই ঘটনা ঘটিছে, ইয়াক প্ৰশ্ন উত্থাপন হৈছে। সিদ্ধাৰ্থ শৰ্মাৰ যথেষ্ট ভুল আছে। জুবিন দাৰ নাম লৈ সিদ্ধাৰ্থ শৰ্মাই বহুত কৰিলে। ইয়াৰ বিচাৰ এতিয়া ৰাইজে কৰিব। সিদ্ধাৰ্থ শৰ্মাৰ সৈতে বৰ কাজিয়া হৈছিল। সিদ্ধাৰ্থ শৰ্মাই জুবিন অনুৰাগীকো বেয়া ব্যৱহাৰ কৰিছিল, গতিয়াই বাহিৰ কৰি দিছিল। সিদ্ধাৰ্থ শৰ্মাক লৈ অজয় ফুকনৰ তৰফৰ পৰা বিস্ফোৰক মন্তব্য কৰা হৈছে। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে জুবিন দাক লৈ সামাজিক মাধ্যমত যিসকল ব্যক্তিয়ে বিভিন্ন মন্তব্য কৰিছে সেইসকলৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা ল'ব লাগে। কণ্ঠশিল্পী দীপপিনা ডেকাৰ তৰফৰ পৰা এইদৰে মন্তব্য কৰা হৈছে। তেওঁ কৈছে যে গৰিমা শইকীয়া গাৰ্গ হোৱা ইমান সহজ নহয়। এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক লালন পালন কৰে, তেনেকৈ গৰিমা শইকীয়া গাৰ্গে জুবিনক ৰাখিছিল। জুবিন দাক লৈ সামাজিক মাধ্যমত যিসকল ব্যক্তিয়ে বিভিন্ন মন্তব্য কৰিছে সেইসকলৰ বিৰুদ্ধে অতি শীঘ্ৰেই ব্যৱস্থা ল'ব লাগে বুলি মন্তব্য কৰিছে কণ্ঠশিল্পী দীপপিনা ডেকাই। আন এটা খবৰ হৈছে BTC নিৰ্বাচন এইবাৰ সম্পূৰ্ণ মহিলা কৰ্মচাৰীৰে পৰিচালিত ওদালগুৰি জিলাৰ 100টা ভোট কেন্দ্ৰত। আজি অৰ্থাৎ 22 ছেপ্টেম্বৰ অনুষ্ঠিত হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ BTC নিৰ্বাচনৰ ভোট গ্ৰহণ। BTC নিৰ্বাচনত ওদালগুৰি জিলাৰ 100টা ভোট কেন্দ্ৰত সম্পূৰ্ণ মহিলা কৰ্মচাৰী নিয়োগ কৰি এক অনুকৰণীয় দৃষ্টান্ত স্থাপন কৰিছে। জিলাখনৰ 100টা ভোট গ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত কৰি সমগ্ৰ BTR অঞ্চলত সৰ্বাধিক মহিলা কৰ্মী নিযুক্ত কৰাৰ গৌৰৱ অৰ্জন কৰিছে ওদালগুৰি জিলাই। তুলনামূলকভাৱে কোকৰাঝাৰত 41টা, তামুলপুৰত 30টা, চিৰাঙত 15টা আৰু বাক্সাত মাত্ৰ এটা ভোট কেন্দ্ৰ মহিলা কৰ্মীৰ দ্বাৰা পৰিচালিত হ'ব। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি BTRৰ 5খন জিলাত মুঠ 3359টা ভোট গ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰে
কোকৰাঝাৰে 942টা কেন্দ্ৰৰে শীৰ্ষস্থান দখল কৰিছে আৰু তাৰ পাছতে ওদালগুৰিত 937টা, বাক্সাত 575টা, চিৰাঙত 510টা আৰু তামুলপুৰত 395টা ভোট কেন্দ্ৰ আছে। উল্লেখযোগ্য যে মুঠ 26,58,153 গৰাকী ভোটাৰে এই নিৰ্বাচনত ভোটদান কৰিব। ইয়াৰ ভিতৰত 13,34,600 গৰাকী মহিলা ভোটাৰ আৰু পুৰুষ ভোটাৰ হৈছে 13,23,534 গৰাকী। লগতে বিশেষ শ্ৰেণীৰ ভোটাৰ 17 জনো আছে। শেহতীয়া তথ্য অনুসৰি এই পৰ্যন্ত ওদালগুৰিত 51.75% ভোটদান সম্পন্ন হৈছে। 316 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ হ'বলগীয়া এই নিৰ্বাচনৰ ফলাফল অহা 26 ছেপ্টেম্বৰত সন্ধিয়া ঘোষণা কৰা হ'ব। পৰৱৰ্তী খবৰ, নিজৰ বাবে ঘৰ সাজিবলৈ টকা নাছিল হাতত জুবিন গাৰ্গৰ। কাৰ পকেটলৈ গৈছিল জুবিনৰ কষ্টুপাৰ্জিত ধন? এলৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে। আজি দেশে কান্দিছে, আজি জনতাই কান্দিছে, অনুৰাগীসকলে কান্দিছে। আজি আমাৰ মাজৰ পৰা চিৰ বিদায় লৈছে হাতত জুবিন গাৰ্গে। কাইলৈ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব হাতত জুবিন গাৰ্গৰ। আজিৰ দিন পৰ্যন্ত গুৱাহাটী মহানগৰীৰ লগতে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এতিয়া অলিয়ে গলিয়ে কেৱল মাত্ৰ অনুৰাগীৰ কান্দোন আৰু কান্দোন। যিফালে চাই কেৱল মাত্ৰ জনতাৰ ভিৰ, যিফালে চাই কেৱল মাত্ৰ অনুৰাগীৰ ভিৰ, যিফালে চাই কেৱল মাত্ৰ জনসমুদ্ৰ, জনতা আৰু জনতা। পুৰে জীৱন কেৱল গানেই গালে জুবিন গাৰ্গে। প্ৰায় প্ৰতিদিনেই ৰেকৰ্ডিং, প্ৰায় প্ৰতিদিনেই সংগীতানুষ্ঠান, অক্লান্তভাৱেই গান গাই গাই জুবিন গাৰ্গে। জুবিন আছিল অসমৰ সৰ্বকালৰ সৰ্বজনপ্ৰিয় কণ্ঠশিল্পী। ইমানৰ পাছতো জুবিন গাৰ্গ ধনী হ'ব পৰা নাছিল। নিজাকৈ এটা ঘৰ সজাৰ বাবেও আনৰ ওচৰত হাত পাতিবলগীয়া হৈছিল জুবিন গাৰ্গে। শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰত্যক্ষদৰ্শী তথা জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামীয়ে উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ। শেখৰ গোস্বামীৰ মতে অসমৰ আটাইতকৈ ধনী শিল্পী নাছিল জুবিন গাৰ্গ। ঘৰ বনাবলৈ বেলেগৰ পৰাহে ধন বিচাৰিছিল জুবিন গাৰ্গে। কাৰ পকেটলৈ আচলতে গৈছিল জুবিন গাৰ্গৰ কষ্টুপাৰ্জিত ধন? কেৱল ইয়াই নহয়, মৃত্যুৰ পিছত জুবিন গাৰ্গ ফোনটো মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কাঢ়ি ৰখা বুলি জনাইছে শেখৰ গোস্বামীয়ে। আনহাতে সামাজিক মাধ্যমত চৰ্চা চলিছে যে জুবিন গাৰ্গৰ কষ্টুপাৰ্জিত ধনৰ বৃহৎ অংশ গৈছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ পকেটলৈ। সেই ধনেৰে সিদ্ধাৰ্থ শৰ্মাই বিলাসী হোটেল খোলাৰ লগতে বিলাসী ফ্লেট ক্ৰয় কৰিছিল। পানীত নামিবলৈ বাধ্য কৰা হৈছিল হাৰ্টথ্ৰব জুবিন গাৰ্গক। চাঞ্চল্যকৰ ভিডিঅ'ত উন্মোচিত হৈছে ৰহস্যৰ দুৱাৰ। ইয়াৰ আমঠু অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অসুস্থতাৰ সত্ত্বেও সাগৰৰ পানীত নামিবলৈ বাধ্য কৰা হৈছিল। ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ সৈতে জড়িত কেইগৰাকীমান বিষয়ববীয়াই সাগৰলৈ লৈ যোৱাৰ বাবে উদ্যোগ লৈছিল আৰু সেই সাগৰত সংঘটিত ঘটনাৰ এটাৰ পাছত আন এটালৈ ভিডিঅ' পোহৰলৈ আহিছে। ইতিমধ্যে ভাইৰেল হৈ পৰা এটা ভিডিঅ'ই উন্মোচিত কৰিছে কিদৰে জুবিনক সেই সাগৰত নামিবলৈ প্ৰৰোচিত কৰা হৈছিল। ছিংগাপুৰৰ সেই সাগৰৰ পাৰত ৰৈ একাংশই কিদৰে হাঁহি ধেমালিৰে জুবিনক এক প্ৰকাৰ সাগৰত নামিবলৈ বাধ্য কৰাই মৃত্যু মুখলৈ ঠেলি দিছিল, সেয়া এই ভিডিঅ'ৰ জৰিয়তে ওলাই পৰিছে। নিশা সুৰাৰ পাৰ্টি কৰাৰ পিছত পুৱা জুবিন গাৰ্গ সাগৰলৈ লৈ গৈছিল সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু শেখৰ গোস্বামীয়ে। পানীত নামিবলৈ ভয় কৰি থকা জুবিনক খালী গাৰে পানীত নামিবলৈ জোৰ কৰা হৈছিল। জুবিনে পানীত নামিবলৈ একেবাৰে মন কৰা নাছিল, কিন্তু একান্ত সহযোগী শেখৰ গোস্বামীয়ে তেওঁক পানীত নামিবলৈ বাৰে বাৰে প্ৰৰোচিত কৰিছিল। কিন্তু কিয় ইচ্ছা নথকা সত্ত্বেও শেখৰে জুবিনক বাৰে বাৰে পানীত নামিবলৈ অনুৰোধ কৰিছিল, সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তন। এই অভিশপ্ত ইয়টখনলৈ জুবিনক লৈ গৈছিল ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ তন্ময় ফুকন, অভিমন্যু আৰু সন্দীপন গাৰ্গে। শেখৰ গোস্বামীৰ ভাষ্যৰ পৰা এই তথ্য পোহৰলৈ আহিছে যে তেওঁলোকেই জুবিন গাৰ্গক জোৰ কৰি পানীত নমাইছিল। ভিডিঅ'টো স্পষ্ট গম পোৱা গৈছে যে প্ৰথমে জুবিনে শেখৰ গোস্বামীক সাঁতোৰ শিকিবলৈ কোৱা শুনা গৈছে। তাৰ পাছতেই বলা তালৈ যাওঁ বলা
বুলি কৈ শেখৰে জুবিনক পাৰীত নামি সিপাৰলৈ যাবলৈ অনুৰোধ কৰে। জুবিনে কয় যাবা। এতিয়া শেখৰে কয় যে বলা। তাতেই উপস্থিত থকা এজনে সেই মুহূৰ্তত এইদৰে কোৱা শুনা গৈছে যে গৈ কিন্তু আকৌ ঘূৰি আহিব লাগিব দেই। সেইটো কোৱাৰ পাছতো আন এজন ঠিকিনদালি কৰি কৈছে যে ঘূৰি আহিব লাগিব দেই, এইটো ৱেষ্ট যোৱাটো সহজ। তাৰ মাজতে এজনে কৈছে জুবিন দাক লাইফ জেকেট এটা দি দিয়ে। আন এজনে লাইফ জেকেট এটা আনি পিন্ধাই দিব খুজিছিল যদিও জুবিনে সেইটো হুলুকাই দিয়া দেখা গৈছে। আৰু তাৰ পাছত এজনে আকৌ কৈছে এনেকৈ নামা, ঠেলি দিওঁ নেকি, জুবিন দাক লগত লৈ যোৱা। জুবিন দা গৈ আছে লগত। এই সকলোবোৰ ঘটনাক আৰু অধিক ৰহস্যৰ মাজলৈ লৈ গৈছে অসমীয়া জাতিৰ স্পন্দন জুবিন গাৰ্গৰ দৰে শিল্পীগৰাকীৰ প্ৰতি দেখুওৱা এনে আচৰণ আৰু দায়িত্ব জ্ঞানহীনতাৰ দেখুওৱাসকলৰ প্ৰতি ক্ষোভত ফাটি পৰিছে অসমবাসী। ইয়াৰ বিচাৰৰ বাবে সজোৰে উত্থাপিত হৈছে দাবী। আন এটা খবৰ হৈছে গুৱাহাটীত উপস্থিত হয় শোকস্তব্ধভাৱে কণ্ঠশিল্পী পাপনে কৈছে যে মই কেতিয়াও জুবিনৰ দৰে হ'ব নোৱাৰো। এই মন্তব্য পাপনৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত বলিউডৰ প্ৰসিদ্ধ কণ্ঠশিল্পী আন এগৰাকী কৃতি অসমীয়া অংগৰাগ পাপন মহন্তই দেওবাৰে গুৱাহাটীত উপস্থিত হৈ বন্ধু তথা সহযোগী অসমীয়া সংগীতৰ নক্ষত্ৰ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত পাপনে তেওঁ কেতিয়াও জুবিনৰ দৰে হ'ব নোৱাৰে বুলি উল্লেখ কৰি তেওঁৰ মৃত্যু কেৱল ব্যক্তিগতভাৱে নহয় সমগ্ৰ ৰাজ্যখনৰ বাবেও এক বৃহৎ ক্ষতি বুলি অভিহিত কৰিছে। তেওঁ লগতে কয় যে এই ক্ষতিৰ বিশালতা সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে। মানুহে প্ৰায়ে জুবিন আৰু মোক অসমৰ দুই সন্তান বুলি গণ্য কৰে। তেওঁ স্মৰণ কৰে যে জটিল সময়ত জুবিনৰ ওচৰত থাকিব নোৱাৰাৰ বাবেই তেওঁৰ নিজৰ অপৰাধবোধৰ উদ্ভৱ হৈছিল। পাপনে জুবিনৰ প্ৰতি ৰাইজে দেখুওৱা মৰম আৰু সন্মান অসাধাৰণ বুলি উল্লেখ কৰি কয় যে আজিৰ পৃথিৱীত এনে প্ৰশংসা বিৰল। জুবিন গাৰ্গৰ লগত কাকো তুলনা কৰিব নোৱাৰি। জুবিনৰ আকস্মিক মৃত্যুৰ তদন্তৰ সন্দৰ্ভত পাপনে জোৰ দি কয় যে এয়া তেওঁৰ দাবীয়েই নহয়, সত্য জানিবলৈ অসমৰ ৰাইজৰো ইচ্ছা। তেওঁ কয় যে আমি ভাতৃৰ দৰে আছিলো। পাপনে নিশা সৰুসজাই ষ্টেডিয়ামলৈ গৈ হাজাৰ হাজাৰ শোকত ভাগি পৰা অনুৰাগীৰ সৈতে শ্ৰদ্ধাঞ্জলি জনোৱাৰ কথাও ঘোষণা কৰিছে। ইফালে অমৰ কৰি ৰখা হ'ব হেঁপাহৰ কণ্ঠশিল্পী হাৰ্টছ অফ জুবিন গাৰ্গৰ পদযুগল। অসমবাসীৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ পদযুগল সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে বৈজ্ঞানিক পদ্ধতিত এই পদচিহ্ন সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বেই তেওঁ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আৰু হাতৰ চাপো নিৰ্মাণ কৰিছিল বুলি জানিব পৰা গৈছে। গোস্বামীয়ে পুনৰাই স্মৃতি কৰি কয় যে জুবিন দাই আগৰে পৰাই কৈছিল মানুহ মৰি যোৱাৰ পাছত প্ৰতিমূৰ্তি বনাই লাভ নাই, মই জীয়াই থাকোতে বনাবি। এবাৰ দাদা হস্পিটেলত থাকোতে ডিব্ৰুগড়ৰ বিধায়ক হৰণ ফুকনৰ উপস্থিতিত প্ৰতিমূৰ্তি সন্দৰ্ভত কথা হৈছিল। পাছত দাদাই নিজেই হস্পিটেলৰ বিচনাৰ পৰা মোক ফোন কৰি নিৰ্মাণ কৰিবলৈ কৈছিল। মই যিমান পাৰিলো চেষ্টা কৰিলো আৰু দাদাই নিজেই নিৰ্দেশনা দিছিল কেনেকৈ চকু, মুখ আৰু দাঁতৰ গঠন হ'ব লাগে। পাছত সেই প্ৰতিমূৰ্তি দাদাই নিজেই উন্মোচন কৰিছিল। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ হাতৰ চাপো দিগন্ত মাধৱ গোস্বামীয়ে ইতিমধ্যে সংৰক্ষণ কৰি ৰাখিছিল। এই সকলোবোৰ শিল্পীগৰাকীৰ নিজ অনুমতিক্ৰমে কৰা হৈছিল। এতিয়া তেওঁ জুবিন গাৰ্গৰ পদযুগলো মূৰ্তিৰ ৰূপত সংৰক্ষণ কৰি উলিয়াব। শেহতীয়া তথ্য অনুসৰি অনুৰাগীসকলৰ বাবে আৰু এদিন সৰু সজাত ৰাখিব বুলি সদৰি কৰিছে চৰকাৰে। এতিয়া জুবিন গাৰ্গৰ শেষকৃত্য ক'ত সম্পন্ন হ'ব সেই লৈ চৰ্চা চলাৰ পাছত দৰ্শকৰ ঠাইখনো ইতিমধ্যে নিৰ্দিষ্ট কৰা হৈছে।